السلام علیکم ورحمۃ اللہ وبرکاتہ۔ نعت پاک سننے اور سنانے سے پہلے ایک مرتبہ درود پاک پڑھ لیجیے۔ اللہم صلی علی سیدنا مولانا محمد وعلی آل سیدنا مولانا محمد۔ کمال دے میں نے یہ کب کہا مجھے دنیا کمال دے، ہم کو گدھا بنا کے مدینے میں ڈال دے، سب کو گدھا بنا کے مدینے میں ڈال دے، سب کو گدھا بنا کے مدینے میں ڈال دے۔ میں نے یہ کب کہا مجھے دنیا کمال دے، میں نے یہ کب کہا مجھے دنیا کمال دے، ہم کو گدھا بنا کے مدینے میں ڈال دے، سب کو گدھا بنا کے مدینے میں ڈال دے۔ کہ کہتے رہے بلال یہی ہر مقام پر نکلے گی میری جان محمد کے نام پر، نکلے گی میری جان محمد کے نام پر۔ مولا تو مولا تو میرے سینے میں، مولا تو میرے سینے میں، مولا تو سب کے سینے میں یہ عشق بلال دے، ہم کو گدھا بنا کے مدینے میں ڈال دے، سب کو گدھا بنا کے مدینے میں ڈال دے۔ کہ جو بھی حضور کو کہے اپنی طرح بشر، جو بھی حضور کو کہے اپنی طرح بشر، بستر اٹھائے پھرتے رہے وہ ادھر ادھر، بستر اٹھائے پھرتے رہے وہ ادھر ادھر۔ ایسے منافقوں ایسے منافقوں کو جگہ سے نکال دے، ہم کو گدھا بنا کے مدینے میں ڈال دے، سب کو گدھا بنا کے مدینے میں ڈال دے، ہم کو گدھا بنا کے مدینے میں ڈال دے۔ آخری شعر لگے فرمائیں کہ تا زندگی حضور کی نعتیں لکھا کروں، سجادے اپنے رب سے میں اتنا دعا کروں، سجادے اپنے رب سے میں اتنا دعا کروں۔ مولا تو مولا تو الحمدللہ الحمدللہ رب العالمین، والعاقبۃ للمتقین، والصلاة والسلام على محمد وآله وأصحابه أجمعين۔
فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم وما أرسلناك إلا رحمة للعالمين صدق الله العظيم وصدق رسوله النبي الأمين الكريم إن الله وملائكته يصلون على النبي يا صاحب الجمال ويا سيد البشر من وجهك المنير لقد نور القمر لا يمكن السماء كما كان حقه بعد خدا بزرگ توئی قصہ مختصر اللهم صل على سيدنا مولانا محمد وعلى آل سيدنا مولانا محمد মৰতি মৰমৰ সাতগাঁও নপৰা অতি মৰমৰ বুজুৰ্গ ভাইসকল জ্ঞানী গুণী ভাইসকল যুৱক ভাইসকল পৰ্দানসীন মা ভনীসকল আজি এই স্থানত এই জায়গাত এই ৰাতি ইশাৰা নামাজৰ পিছত আমি একগোট হৈছো সকলোৱে জ্ঞাত সকলোৱে জানে কি কাৰণত ইয়াতে আমি উপস্থিত হৈছো মহান এটি উদ্দেশ্যলৈ আমি আহিছো নাম শুনিছো জলসায়ে ঈদ মিলাদুন নবী অতি মূল্যবান সময় আমি ইয়াতে আজি পেশ কৰিছো আৰু বহু ব্যক্তি এই সময়টো দিব নোৱাৰে আজি সময় আমাৰ মাজত সময় নোহোৱা হৈ গৈছে কোনোবাই যদি কয় 10 মিনিট টাইম দিয়া তথাপি আমাৰ টাইম নোহোৱা হৈ গৈছে এনেকুৱা বিজি এনেকুৱা মছৰুফিয়াত আমি হৈ গৈছো আমাৰ টাইম নোহোৱা হৈ গৈছে এনেকুৱা কামত বিজি এনেকুৱা ব্যস্ত আল্লাহ ৰসুলৰ প্ৰতি 1 মিনিট বা 1 ঘণ্টা আধা ঘণ্টা টাইম দিবৰ কাৰণে আমাৰ সময় নাই কিহৰ কামত আমি ব্যস্ত হৈ আছো দুনিয়াদাৰী কামত যিখন দুনিয়াৰ কাৰণে আমি দিন ৰাতি 24 ঘণ্টা খাটি আছো যিজন ল'ৰাৰ কাৰণে যিজনী ছোৱালীৰ কাৰণে দিন ৰাতি 24 ঘণ্টা খাটি আছো যিখন দুনিয়াৰ মোহব্বত দিলত সোমাই গৈছে যিখন সংসাৰৰ মোহব্বত দিলত সোমাই গৈছে যিটো ঘৰৰ মোহব্বত দিলত সোমাই গৈছে যিবিলাক বাচ্চাৰ মোহব্বত দিলত সোমাই গৈছে বিবিৰ মোহব্বত দিলত সোমাই গৈছে সকলো ত্যাগ কৰি
কবর হব আমার আসল ঘর। বলো সুবহানাল্লাহ। সুবহানাল্লাহ। কবর হব আসল ঘর। সকলো ত্যাগ কৰি যাব লাগিব, যিবিলাক দুনিয়াত এৰি থৈ যাব লাগিব। তাৰ কাৰণে চিৰদিন কান্দি আছো, ৰাতিৰ পৰা গধূলিলৈ, গধূলিৰ পৰা ৰাতিলৈ দৌৰি আছো। যিবিলাক বস্তু দুনিয়াত এৰি থৈ যাব লাগিব, তাৰ কাৰণে আমি সাৰা ৰাতিপুৱাৰ পৰা গধূলি খালি টকাৰ পইচাত দৌৰিছো, টকাৰ পইচাৰ পিছত দৌৰিছো। যিকোনো বস্তুৰ পিছত আমি দৌৰিছো। কিহৰ কাৰণে? দুনিয়াৰ মহব্বত আমাৰ দিলত সোমাই গৈছে। আল্লাহ বিল্লাহ আমাৰ নোহোৱা হৈ গৈছে। এজন যে সৃষ্টিকৰ্তা আছে ৰব্বুল আলামিন, তেখেতৰ কথা আমি পাহৰি গৈছো। যেতিয়া মানুহ মৃত্যু হয় তেতিয়া ইয়াত আহে মৰিব লাগিব বুলি কবৰস্থানত যায়। যেতিয়া মছজিদত যাওঁ নামাজ পঢ়িবৰ কাৰণে, ভিতৰত থাকোঁতে ভাবো বা পুৰা 5 ওয়াক্ত নামাজ পঢ়িম। যেতিয়াই মছজিদৰ পৰা ওলাই আহিলো, খতম। আজিৰ পৰা মিছা কথা নকওঁ বুলি মছজিদৰ ভিতৰত সোমাইছো। যেতিয়াই বাহিৰত ওলালো চব পাহৰি গলো। মছজিদৰ ভিতৰত সোমাওঁতে ভাবিছো 5 ওয়াক্ত নামাজ পঢ়িম, বাহিৰত ওলোৱাৰ লগে লগে চব খতম। কবৰস্থানত গৈছো, মৰাৰ ইয়াদ আহি গৈছে, হায় আল্লাহ আমি এদিন এই জায়গাত মৰিব লাগিব, এই জায়গা আমাৰ আসল হব। কবৰস্থানৰ পৰা ওলাই অহাৰ পিছত চব পাহৰি গৈছো। দুনিয়াৰ মহব্বত চাক, আপোনালোকে দুনিয়াত যিবিলাক বস্তুৰ ওপৰত মহব্বত কৰি আছো সকলো ত্যাগ কৰি আমি এৰি থৈ যাব লাগিব। আপুনি মৰি গলে আপোনাৰ ল'ৰাটো আপোনাৰ লগত নাযায়, আপুনি মৰি গলে আপোনাৰ ছোৱালীজনী আপোনাৰ লগত নাযায়, আপুনি মৰি গলে আপোনাৰ বিবি ইমান মহব্বত কৰে, যি বিবি আপুনি মৰি যোৱাৰ পিছত বিবি এনেকুৱা কয় নকয়, মোৰ প্ৰাণৰ স্বামী দুনিয়াৰ পৰা গুচি গৈছে, মোকো এই স্বামীৰ ওচৰত এটা কবৰ খান্দি দিয়া। মোৰ স্বামী বহুত মহব্বত কৰিছিলে, মোৰ স্বামীৰ লগত মই বহুত দুনিয়াত থাকোঁতে বহুত মহব্বত কৰিছিলো, আজি স্বামী গুচি গল, মই দুনিয়াত নাথাকো, মোকো এটা কবৰ খান্দি দিয়া বুলি কোনোবাই কয়? কোনোবাই নকয়, কোনোই নকয়। কাৰণ কি? মৰি যোৱাৰ পিছত চব পাহৰি যায়। মৰি যোৱাৰ পিছত সকলো পাহৰি যায়। 2 দিন 3 দিন কান্দিলা, কবৰস্থানত গল, জোলাবে 2 দোয়া কৰিলে, বস কান্দিলে, বস খতম, পাহৰি গল। কিন্তু কি যায় লগত? যিজন বস্তু, যিটো বস্তু আমাৰ কবৰত কাম আহিব, যিটো বস্তু হাসৰত কাম আহিব, যিটো বস্তু কিয়ামতত কাম আহিব, সেই বস্তুটো পাহৰি গৈছো আৰু দুনিয়াৰ মহব্বতত লাগি আছো। এবাৰ ভাবি চাওক, 1 মিনিটৰ কাৰণে চকু টোপৰাই চাওক, এই জানটো, এই জীৱটো যেতিয়া, এই ৰূহটো যেতিয়া দিলৰ পৰা ওলাই যাব, আমাৰ কি থাকিব? ফেলটো পৰি থাকিব, আমাক কবৰস্থানত নি পেলাই থব। তেতিয়াহে আমি বুজি পাম দুনিয়াত কি কৰিছিলো, কি কৰা নাই। সারা সম্পত্তি কৰিছিলো, আগ মাৰি খাইছিলো, তাক মাৰি খাইছিলো, আৰ পৰা কাঢ়ি খাইছিলো, তাৰ পৰা কাঢ়ি খাইছিলো। কাঢ়ি খাই কবৰত হ'ব আমাৰ হিচাপ, হাসৰত হ'ব আমাৰ হিচাপ। সেইদিনাখন ক'ত পলাবা? সেইদিনাখন ক'ত যাবা? আল্লাহ তাআলা কয়, কিরামিন কাতিবিনা ইয়ালামুনা মা তাফালুন। কিরামিন কাতিবিন 2 কান্ধত আছে। আমি কি কৰিছো, কি কৰা নাই, ভাল কৰিছো নে বেয়া কৰিছো, প্ৰত্যেকটো বস্তু চাই আছে আমাৰ 2জন ফেরেশতা আমার কান্ধত আছে, যার নাম নাকি কিরামিন কাতিবিন, যার নাম কিরামিন কাতিবিনা ইয়ালামুনা মা তাফালুন। তুমি যিটো বস্তু জানা, তুমি যিটো বস্তু কৰা, সেইটো এইজন 2জন ব্যক্তিয়ে জানে। আমি মানুহক ফাঁকি দিব পাৰিম, নাই খোৱা কিন্তু আমাৰ লেখাই আছে, নাই যোৱা লেখাই আছে, আমাৰ কোনো ফাঁকি নচলিব সেইদিনাখন। ভাই মোহতৰম, খন্তেকৰ কাৰণে ভাবি লোৱা, কুল্লু নাফসিন যায়গাতুল মউত, প্ৰত্যেক জীৱ থকা বস্তু এদিন নহয় এদিন মৌতৰ পিয়ালা চাকিবই লাগিব। আজি দুনিয়াৰ মহব্বতত কৰি সকলো পাহৰি গৈছো। এবাৰ আল্লাহ ইয়াদ কৰক, ৰব্বুল আলামিন, যিজন ৰব্বুল আলামিনে আসমান পয়দা কৰিছে, য'ত নেকি কোনো খুঁটা নাই, কোনো খাম্বা নাই। আজি আমি পেণ্ডেলটো বনাইছে, কিমান খুঁটা দিব লগা হৈছে। আল্লাহ তাআলাই যিখন আসমান বনাইছে তাত কোনো খুঁটাৰ ব্যৱস্থা নাই। বরাবর কি সুন্দর করে আল্লাহ তাআলা সাজাই ধরেছে, সূর্য বেলি তরক যিমান আছে সকলো আল্লাহ তাআলাই সুন্দর করে সাজাই ধরেছে। এবার ভাবা, এই আসমানখন কোনে বানাইছে? আল্লাহ যদি দেয়াত নাহে, আল্লাহ যদি এবার ভয় না লাগা করে চাওক, আসমান কোনে বানাইছে, জমিন কোনে বানাইছে, জুন বেলি তরক কোনে বানাইছে, পাহাড় পর্বত কোনে বানাইছে, এইবিলাক এবার ভাবা কোনে বানাইছে? নিশ্চয় এজন সৃষ্টিকর্তা আছে, নহলে কোনে বনালে হয়? এইবিলাক আমাৰ নাভাবো, ভয় নাই খোদাৰ। যেনেকুৱা ৰাতি হ'ব আকৌ পুৱা হ'ব, ৰাতি হ'ব পুৱা হ'ব, সেনেকে আমি জিন্দগী গুজৰি আছো। এদিন যে মত হ'ব সেইটো আমাৰ চিন্তা নাই।
আমার দিলত ভয় নাই যদি আমার ভয় থাকিল হয় ফজরের নামাজ আমি পড়িল হয় যেতিয়া মুয়াজ্জিন সাহেব আসসালাতু খায়রুম মিনান নাওম পড়িল হয় আমি দৌড়ি দৌড়ি মসজিদত গলো হয় ফজরের নামাজ জামাতের সৈতে আদায় করিল হয় আমার দিলত ভয় নাই আমার দিলত কোনো খৌফ নোহোৱাৰ কাৰণে আজ আমার ফজরের নামাজ নাই না জোহরের নামাজ আছে না ইশারের নামাজ না মাগরিবের নামাজ কোন নামাজ আমার নোহোৱা হয়ে গেছে যদি আল্লাহ ভয় করিল হয় আমি আসরের নামাজ পড়িল হয় যদি আমি আল্লাহ ভয় করিল হয় মাগরিবের নামাজ পড়িল হয় যদি আল্লাহ ভয় করিল হয় আমি ইশারের নামাজ পড়িল হয় কিন্তু আল্লাহর ভয় আমার ঘরে মাঝত নাই যদি থাকিল হয় আমি 5 ওয়াক্ত নামাজ পড়িল হয় যদি ভয় থাকিল হয় মিছা কথা নকল হয় যদি ভয় থাকিল হয় গীবত নকরিল হয় যদি ভয় থাকিল হয় চুগলখোর নকরিল হয় যদি ভয় থাকিল হয় প্রত্যেক সময় আমি সত্য 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 কৰি আমি মৃত্যুদণ্ড করিল হয় কিন্তু আমি কথাই প্রতি মিছা কওঁ কিন্তু কিমান দিন থাকিব আল্লাহৰ ভয় আমালোকৰ দিলৰ পৰা আঁতৰি গৈছে গৈছে না নাই আল্লাহৰ ভয় নোহোৱা হৈছে এনেকৈ ভাবো নমৰোৱে নেকি আৰু আমি মানুহক গোচল দি আছো কফন দি আছো দফন কৰি আছো তথাপি এহসাস নহয় এদিন যে মৃত্যুৰ পিয়লা পিব লাগিব বুলি আল্লাহু আকবার সেইজন মহান নবী সাল্লাল্লাহু আলাইহি সাল্লাম সেইজন মহান নবী হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম যেতিয়া দুনিয়াত আহিছিলে কোন জায়গাত আহিছিলে মক্কাত আহিছিলে বহুত পৃথিৱীখন কিমান ডাঙৰ জায়গা এই হিন্দুস্তানত আহিব পাৰিলে হয় বাংলাদেশত জন্মগ্রহণ করিলে আমেরিকা আফ্রিকা মালয়েশিয়া পৃথিবীর বিভিন্ন জায়গায় জন্মগ্রহণ করিব পাৰিলে হয় কিন্তু আরব দেশৰ মক্কা নগৰত কিয় জন্ম পালে সেই জায়গাত নাজেজ কর্ম হয়েছিল মানুহবিলাকৰ মাজত ছোৱালী জন্ম পালে জিন্দা জিন্দা দফন কৰি দিয়ে ছোৱালীৰ আহিমিয়ত নোহোৱা হৈ গৈছিলে মহিলাসকলৰ আহিমিয়ত নোহোৱা হৈ গৈছিলে আৰু কেনেকুৱা অৱস্থাত আল্লাহ তাআলাই এজন বিশ্ব নবী সারা জাহানৰ নবী আমার নবী মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সেই জায়গা জন্ম করালে আর জন্মগ্রহণ করাই মানুহবোৰক এইটো শিকালে তোমালোকে মিছা কথা নকবা মহিলাসকলৰ মৰ্যাদা বুজাই কলে মহিলাসকলে কেনেকুৱা কেনেকুৱা মৰ্যাদা তেতিয়া সেই আৰব দেশৰ মহিলাসকলৰ সুৰক্ষিত হৈছিলে আৰু তেওঁলোকে ভাল ব্যৱহাৰ পাইছিলে আজি মহিলাৰ সুৰক্ষা আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমায় মহিলাসকল তোমালোকৰ ফল বুলি কৈছে মহিলাসকলক তোমালোকে ইজ্জত দিয়া বুলি কৈছে মহিলাসকলৰ স্থান বহুত ওপৰত বুলি কৈছে কিন্তু আমি মহিলাসকলৰ ওপৰত অত্যাচাৰ কৰো আৰু মহিলাসকলৰ পুৰুষসকলৰ ওপৰত সন্মান ইজ্জত কৰিব লাগে সেই বস্তুটো কোনে শিকাইছে আমাৰ নবী মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিকাইছে এইবোৰ বস্তু দয়াৰ নবীৰ সুন্নত মোতাবিক আমি চলিব লাগে তেখেতৰ নিয়ম নীতি আদৰ্শ এটা ইছলাম বুলি কৈছে আজি ইছলামত আমি হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নীতি নিয়ম আদর্শ নোহোৱা হৈ গৈছে কোরআনৰ তালিম নোহোৱা হৈ গৈছে আমাৰ ইসলামত আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ফরমায় তিরমিজি শরীফ হাদিস আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ফরমায় ইয়া আইয়ুহান নাস এই মানুহবিলাক হাদিস শরীফত ফরমায় হুজ্জাতুল বাদা খুতবাত আল্লাহ নবী কয় এই মোৰ সাহাবাসকল এই মানুহসকল তোমালোকে শুনা ইন্নী তারাকতু ফিকুম মা ইন আখাসতুম বিহি লান তাদিল্লু তোমালোকৰ কাৰণে মই দুটি বস্তু দুনিয়াত এৰি থৈ গৈ আছো যদি তুমি সেই দুটা বস্তু ধৰি ল'ব পাৰা তোমালোক কেতিয়াও পথভ্ৰষ্ট নোহোৱা তোমালোক কেতিয়াও গোমৰাহ নোহোৱা এক নম্বৰ হৈছে কিতাবুল্লাহ আল্লাহৰ কিতাব কোরআনে মজিদ দুই নম্বৰ হৈছে ইতৰাতি আহলে বাইতৰ মহব্বত আল্লাহর নবী সুন্নাত যদি তোমালোকে বজাই রাখা তোমালোক কেতিয়াও পথভ্ৰষ্ট নোহোৱা এই হাদিসত আমি পালো কোরআনৰ ওপৰত আমল কৰিব লাগে কিন্তু আজি আমি কোরআন কেইজনে পঢ়িছো কোরআন কেইজনে জানো কোরআন কেইজনে শিকিছো আমি আমালোকৰ ল'ৰা ছোৱালী বিলাকত আমি তেওঁলোকক আমি স্কুলত যিখন দামী স্কুল যিখন হাই লেভেলৰ স্কুল সেই স্কুলত এডমিশন দি আছো এইবিলাক ল'ৰা ছোৱালীক আমি এডমিশন দি আছো ভাল স্কুলত কাৰণ মোৰ ল'ৰাজন সেই স্কুলত পাছ কৰিলে এজন ডক্টৰ হ'ব মোৰ ল'ৰাজন সেই স্কুলত পাছ কৰিলে এজন ইঞ্জিনিয়াৰ হ'ব মোৰ ল'ৰাজন সেই স্কুলত পাছ কৰিলে এজন ডাঙৰ প্ৰফেসৰ হ'ব বহুত আশা লৈ আমি পঢ়াই আছো কিন্তু পঢ়াক মই মানা নকৰো কিন্তু আমি ইসলাম মুসলমান হয় মুসলমান ধর্মিক হয় যদি আমি ইসলাম ধর্মের কিতাব
কোরআনে মজিদখন যদি আমি নিশিকাও কোরআনে মজিদত কি আছে নিশিকাও তাতকৈ আৰু ডাঙৰ ভুল আমালোকৰ কেতিয়াও হ'ব নোৱাৰে আপুনি জানে শিক্ষা বহুত দিয়ক কিন্তু কোরআনের শিক্ষা আমি আগতে দিব লাগে কোরআন আমার ধর্মগ্রন্থ কোরআন হল ইসলামের এখন ধর্মগ্রন্থ এই কোরআন হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামের উপর আল্লাহ তাআলা নাজিল করেছিলেন আর পৃথিবীর সকলো চেঞ্জ হয়ে যাব পারে সকলো বদলি যাব পারে কিন্তু কোরআনের এটা হরফ কোরআনের এটা জবর এটা আল্লাহ তাআলা বদলি নকৰে কোরআনত কয় লা তাবদিলা লিকালিমাতিল্লাহ আল্লাহর কালাম কেতিয়াও সলনি নহয় বুলি কৈছে আল্লাহর কালাম কেতিয়াও সলনি নহয় এই কোরআনে মজিদ পঢ়িবৰ কাৰণে আমাৰ সময় নাই নিউজ পেপাৰ পঢ়িবৰ কাৰণে সময় আছে বেলেগৰ গীবত কৰিবৰ কাৰণে সময় আছে ছোৱালীবোৰক আমি শিকোৱা নাই সেই গুণাগাৰ সেই পাপে কিয়ামতৰ দিনাখন ধৰিব কিয়ামতৰ দিনাখন আল্লাহ তাআলাই আমালোকৰ ল'ৰা ছোৱালীবিলাক খুজিব তোমালোকে কিয় কোৰআন পঢ়া নাছিলা কিয় নামাজ পঢ়া নাছিলা তেতিয়া ক'ব আমাৰ আব্বা আম্মাই আমাক শিকোৱাই নাছিলে সেই গতিকে আমি পঢ়া নাছিলো তেতিয়া আব্বা আম্মাক মাতি কিয় পঢ়াও নাছিলে স্কুলত হাই লেভেলৰ স্কুলত পঢ়াইছিলা কিন্তু কোরআন শরীফ কিয় শিকিছিলা কিয় শিকা নাছিলা তেতিয়া বাচ্চাৰ উত্তৰত সেই বাচ্চাৰ পাপ বাচ্চাৰ গুনাহ আব্বা আম্মাই ভুগিব লাগিব আব্বা আম্মাই সেই দিনাখন বুজি পাব মোৰ বাচ্চাটোক যদি মই হাফিজৰ কোরআন বনালো হয় মোৰ বাচ্চাটোক যদি আলিমে দিন বনালো হয় আজি মই সুখী হলো হয় আজি মই ছুটকাৰা পালো হয় আজি মই জান্নাতি হ'ব পাৰিলো হয় কিন্তু আজি মই দুখিত কিহৰ কাৰণে এই কাৰণে আমাৰ 4-5 জন কৰি সন্তান জন্ম দিও 8 জন কৰি সন্তান জন্ম দিও এজনো কোরআন শরীফ পঢ়িবৰ কাৰণে নাজানে এজনো জানাজা পঢ়িবৰ কাৰণে নাজানে আব্বা ঢুকাই যোৱাৰ পিছত ইমাম সাহেবক ফোন কৰি মাতিব লাগে ইমাম সাহেব আপুনি ক'ত আছে ইমাম সাহেব আপুনি ক'ত আছে 1 মিনিটত আহি যোৱা ইমাম সাহেব যদি অকমান দেৰি হৈ গল ইমাম সাহেবৰ পিছত লাগি গল আৰু লাগি যায় নহয় ইমাম সাহেব যে পৰ্যন্ত নেকি মসজিদৰ পৰা গেট আউট নকৰিব মসজিদৰ পৰা বাহিৰ নকৰিব সেই পৰ্যন্ত তেখেতৰ মাথাত কামুৰি থাকে মোৰ বাবাৰ জানাজা কিয় নাছিলে মোৰ বাবাৰ জানাজা কিয় পঢ়ালে ইমাম সাহেব এইবোৰ ইমাম সাহেবৰ পিছত লাগি যায় কিন্তু হক কোকাই আছিলে হক কৈছিলে নিজৰ আউলাদৰ হক কৈছিলে নিজৰ সন্তানক যদি নামাজি সন্তানক যদি কোরআনের তালিম দিলে হয় সন্তানক যদি আলিমে দিন বনালে হয় সন্তানক যদি হাফিজে কোরআন বনালে হয় সেই সন্তানে যেতিয়া নাকি বাবার জানাজা নামাজ পড়িলে হয় আর জানাজা নামাজ পড়ি যেতিয়া নাকি দফন করি রব্বির হামহুমা কামা রাব্বায়ানি সাগীরা বলি দোয়া করিলে হয় আল্লাহ তাআলা জালালে কসম খাই কয় এই সন্তানের রসুলাই মই আব্বা আম্মার কবর আযাব নাজাত করে দিলে বলে সুবহানাল্লাহ ডাক্তার বনো ইঞ্জিনিয়ার বনো প্রফেসর বনো আর কিবা বনো মোর খবর নাই কিন্তু আব্বা আম্মা মৰি যোৱাৰ পিছত সেইজন 6জন সন্তানে নিজৰ আব্বা জানাজা পঢ়াই এটা ডাঙৰ কথা সেইটোহে ডাঙৰ গৌৰৱৰ কথা কেইজন আছে আমাৰ সমাজত সব কৰিব লাগে ইমাম সাহেবে মুৰ্গীটো হালাল কৰি ইমাম সাহেব আপুনি দোয়া নাজানে মুছলমান হয় দোয়াটো নাজানো ভয় লাগে কোজনা ভয় লাগে মুৰ্গী হালাল কৰিবৰ কাৰণে আৰে মদ খাবৰ কাৰণে ভয় নালাগে জুয়া খেলিবৰ কাৰণে ভয় নালাগে সুদ খাবৰ কাৰণে ভয় নালাগে বিভিন্ন নাজায়েজ কর্ম কৰি আছো ভয় নালাগে মুৰ্গীটো যেতিয়া বিসমিল্লাহি আল্লাহু আকবার কৰি দিব তেতিয়া আমাৰ ভয় লাগে হালাল মুৰ্গী আল্লাহু আকবার কইলে হালাল হৈ যায় কিন্তু জনাবৰ ওচৰত লৈ মুৰ্গীটো দৌৰি মাৰে জনাব হালাল কইলে আপুনি তো হালাল কৰিব পাৰে কৈছনা ভয় লাগে যেতিয়া আপুনি সুদ খাই আছিল তেতিয়া ভয় নালাগে যেতিয়া জেনা কৰি আছিল ভয় নালাগে যেতিয়া মদ খাই আছিল তেতিয়া ভয় নালাগে যেতিয়া বেলেগৰ চুগুলি কৰিছিল ভয় নালাগে বেলেগৰ গীবত কৰিছিল তেতিয়া ভয় নালাগে এইটো কামত ভয় নালাগে আল্লাহু আকবার মুৰ্গীটো হালাল কৰাতে ভয় লাগে আল্লাহ সাপ এবাৰ দিমাগ লগাই ইসলাম এটা শান্তিৰ মজাহাব ইসলাম আমাৰ সালামতিৰ মজাহাব আমি বেয়া কৰি আছো ইসলামক আমি অশান্তি সৃষ্টি কৰি আছো আমাৰ মাজত কিমান ডকাইত আছে যদি আমাৰ মাজত আছে চুগুলি আমাৰ মাজত চোৰ আছে যদি আমাৰ মাজত যিমান নাজায়েজ কৰ্ম কৰি আছে আমাৰ সমাজত দূৰ কৰিব লাগে সেইবিলাক এজন যদি এটা আপেল যদি একাশী আপেলৰ মাজত যদি এটা বেয়া আপেল থাকে বাকি আপেল বিলাকক বেয়া কৰি দিব নে নিদিয়ে এজন যদি মহল্লাত মদহি থাকে এজন যদি গাঁও মহল্লাত সেনাকাৰী থাকে সেই গতিকে তাক জল্দিছে তাৰ পৰা উলাই পেলাব লাগিব বেয়া আপেলটো তাৰ পৰা উলাই পেলাই দিব লাগিব তেতিয়া সেই বাকি আপেলখিনি ভালে থাকিব ঠিক তেনেদৰে আমাৰ যুৱক ভাইসকলক ক'ব খোজো এজন ভাইয়ে যদি মদ খায় এজন ভাইয়ে যদি কিবা বেয়া কৰ্ম কৰিছে তাক অতি সোনকালে অতি ক্ষিপ্ৰীৰে তাক তাৰ পৰা আঁতৰাই আপোনালোকে ভাগ কৰিবৰ কাৰণে চেষ্টা কৰক ইনশাআল্লাহ ইছলাম সমাজ এনেকৈ আগবাঢ়ি যাব।
আমি কোচিছ নকৰো বেয়া পাব জনাওক কিবা ক'ব জনাওক বহুত ডাঙৰ ঘৰৰ ল'ৰা একো নাই চেষ্টা কৰক মেহনত কৰক আল্লাহ তাৰ বদলা আপোনাৰ ডাবল বিয়া দিব ইনশাআল্লাহ এটা নাজায়েজ কৰ্ম দূৰ কৰিব পাৰিলে কিমান সব আল্লাহ তাআলা আমাক দান কৰিব এবাৰ কওক দুবাৰ কওক হাজাৰবাৰ কওক মনটো আল্লাহ চেঞ্জ হৈ যাব এদিন এজন ব্যক্তি বেনামাজি নমাজি হৈ আছে জুৱাকাৰী তওবা কৰি আল্লাহৰ ওচৰত মাফি বিচাৰি আছে আল্লাহৰ ওচৰত যদি হাজাৰ গুনাহ কৰেৱালা হওক হাজাৰ গুনাহ কৰেৱালা হওক যদি আল্লাহৰ ওচৰত তওবা কৰি কয় আল্লাহ ৰাতি তাহাজ্জুদ নামাজ পঢ়ি আল্লাহৰ ওচৰত আল্লাহ মই বহু গুনাহগাৰ ইয়া আল্লাহ মই বহু খাতাকাৰ ইয়া আল্লাহ মই বহু গুনাহ কৰিছো ইয়া আল্লাহ তাহাজ্জুদ নামাজৰ ওসিলায় মোক maaf কৰি দিয়ক আল্লাহ তাআলা জালালৰ কসম খাই কয় ৰাতি তাহাজ্জুদ নামাজ পঢ়ি মোৰ বান্দাই যেতিয়া দোয়া কৰিব মই সেইজন ব্যক্তিৰ যদি গুনাহ বহুত পাহাৰ বৰাবৰ হয় সমুদ্ৰ বৰাবৰ হয় আসমান জমিনৰ মাজৰ জায়গা সমান যদি গুনাহগাৰ হয় পৃথিৱীখনৰ বৰাবৰ যদি গুনাহগাৰ হয় মই সেইজন ব্যক্তিৰ সকলো গুনাহ খাতা মই maaf কৰি দিম বলে সুবহানাল্লাহ যিমান গুনাহ নকৰক আল্লাহৰ ওচৰত আমি তওবা কৰিব লাগে যিমান গুনাহ নকৰক আল্লাহ তাআলা maaf কৰে আল্লাহ তাআলাৰ নাম গফুরুর রহিম বলে সুবহানাল্লাহ কি নাম আল্লাহ তাআলার গফুরুর রহিম maaf করেন আল্লাহ রাব্বুল আলামিন আজ ইসলাম সমাজত আমি সৰুক চিনি নাপাওঁ ডাঙৰক চিনি নাপাওঁ সৰুক যদি আমি আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ফরমায় মাল্লাম ইয়ারহাম সাগীরানা ওয়ালাম ইয়াকর কবীরানা ফালাইসা মিন্না যে নাকি ডাঙরক ইজ্জত নকৰে সৰুক মৰম নকৰে আল্লাহর নবী ফরমায় মূল উম্মতৰ ভিতৰত নপৰে বলে সুবহানাল্লাহ আজি আমি সৰু থাকোতে সাৰক দেখিছিলো তো সাইকেলৰ পৰা জাপ মাৰি নামিলো স্যাৰ নমস্কাৰ আজি সাৰক সন্মান দিব নিদিয়ে সাৰ গৈ আছে সাৰৰ ওচৰত বাইক মাৰি গুচি যাব হৰণ মাৰি গুচি যাব সাৰক এনেকুৱা নেগলেক্ট কৰি আছে সন্মান হাজি সাহেব হিচাপে আমি ব্যৱহাৰ কৰিব লাগে এওঁলোক বুজৰক এওঁলোকৰ কথা কওঁতে চিন্তা কৰি ক'ব লাগে হাজি সাহেব হয় এজন আলিফ হয় আমাতকৈ বহুত ডাঙৰ হয় তেখেতৰ আগত কথা কওঁতে চিন্তা কৰিব লাগে আল্লাহৰ নবী ফৰমায় মান লাম ইয়াৰহাম সাগীৰানা ওয়ালাম ইয়াকর কবীৰানা ফালাইসা মিন্না যে ডাঙৰক সন্মান নিদিয়ে সৰুক মৰম নকৰে মোৰ উম্মতৰ ভিতৰত নহয় বুলি কৈছে আল্লাহু আকবার সৰু সৰু মাসুম বাচ্চাক মৰম কৰিব লাগে নিজৰ ল'ৰা ছোৱালীখিনিকে নহয় যিমান ল'ৰা ছোৱালী আছে সকলো ফৰিস্তা তেওঁলোকক আমি মৰম কৰাটো আমাৰ কৰ্তব্য সেই গতিকে আমি ইছলাম এটা শান্তিৰ মজহাব ইছলামক আমি অশান্তি কেতিয়াও কৰিব নালাগে ভাই মহতৰম দোস্ত বুজুৰ্গ জলসা পাতাৰ উদ্দেশ্য এইটোৱে আমি যাতে দিনৰ তালিম ইছলামত কি কৈছে ইছলাম হয় কেনেকুৱা এটা মজহাব ইছলাম কেনেকুৱা এটা ধৰ্ম সেই বস্তুটো আমি শিকিব লাগে আজি ইছলামত বহুত কুছ হৈ আছে ইছলামৰ নামত কিন্তু আমি নাজানাৰ কাৰণে হা কৰি থাকো কিন্তু ইছলাম এটা শান্তিৰ মজহাব আমি অশান্তি আমি সৃষ্টি কৰি আছো সেয়েহে এবাৰ দুৰুদ শৰীফ পঢ়া আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মাওলানা মুহাম্মদ ওয়া আলা আলি সাইয়্যিদিনা মাওলানা মুহাম্মদ আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মাওলানা মুহাম্মদ ওয়া আলা আলি সাইয়্যিদিনা মাওলানা মুহাম্মদ আমি যি ধৰণে মহিলাসকলক ইজ্জত দিব লাগে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই 1400 বছৰ আগতে আমাক এইবোৰ শিক্ষা দি থৈ গৈছে আমি বহুতৰ কথা শুনো বহুত ডাঙৰ ডাক্তৰে আজি যদি ডাক্তৰে কয় একদম ৰাতিপুৱা মৰ্নিং কৰিবা নহলে ডায়াবেটিস বৃদ্ধি হৈ যাব ৰাতিপুৱা উঠি আমি কি কৰিছো দৌৰি আছো কাৰণ বেমাৰ বেছি হ'ব মৰি যাব লাগে ভয়তে কিন্তু ফজৰৰ নামাজ পঢ়াৰ কথা কিমান জনাবা কৈ আছে কিমান ইমামে কৈ আছে মছজিদত কিন্তু কোবা পঢ়িছো না ভাই কিমান ডাঙৰ এটা নামাজ এক্সাৰসাইজ সেইটো আমি বুজি নাপাওঁ আজি এইবিলাক যে হৈ আছে বিশ্বত দুনিয়াত কিহৰ কাৰণে হৈ আছে এবাৰ ভাবক 20 কৰোৰ অধিক হিন্দুস্তানত মুছলমান আছে আমাৰ আমলৰ বদলাবিলাক আপোনালোকক কওক ফজৰৰ নামাজত কেইজন ব্যক্তি আছে ফজৰৰ নামাজ 20 কৰোৰ অধিক মুছলমানে কেইজনে ফজৰৰ নামাজ পঢ়িছে জোহৰৰ নামাজ কেইজনে পঢ়িছে আসৰৰ নামাজ কেইজনে পঢ়িছে মাগৰিবৰ নামাজ কেইজনে পঢ়িছে হিচাপত আমি বহুত আমলত জিৰো
আমল বহুত কম, আমাৰ পাৰ্চেন্টেজ বহুত কম। সেই গতিকে মুছলমানৰ ওপৰত দাবা দুৱা এটা এনেকুৱা বস্তু যিটো বস্তু সারা দুনিয়া রদ করে দিব পারে। সেয়েহে আমি ভাই মুসলমান আমার ইমান আমল বজায় রাখাটো বহুত ডাঙৰ কথা। আমি ইটোৱে বিচাৰো শান্তি সম্প্ৰীতি মিল মহব্বত ইসলামে সেইটো তালিম দিয়ে, সেইটো শিক্ষা দিয়ে। আজি হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ তালিম শিক্ষা আমাৰ সমাজত নাই। আজি যদি থাকিল হয় মহিলাসকলে আমাৰ শহৰসকলক হাজবেণ্ডক ভাল ব্যৱহাৰ কৰিলে হয়। আজি এনেকুৱা ব্যৱহাৰ কিয় কৰে? চিনা টানি চলি থাকে কিয় মহিলাসকল? গিৰিয়েকৰ কথা নুশুনে কিয় মহিলাসকলে? দিনৰ তালিম নাই। যদি থাকিল হয় জেনেৰেল শিক্ষা বহুত আছে, বিএ পাছ এমএ পাছ বাপাকক ঘৰৰ পৰা কৈ বাহিৰ কৰি দিছে। আমি মহিলাসকল তেওঁলোকে আমাক ইজ্জত কিয় নকৰে? আমি ইজ্জত শিকাব পৰা নাই। কেনেকে দিব লাগে মা ফাতিমাৰ জিন্দগী যদি তেওঁলোকে নিজৰ কৰি ললে হয় আজি আমাক উফ কৰি শব্দ নকলে হয়। আমি তেওঁলোকক যেনে ধৰণে ব্যৱহাৰ কৰিব লাগে সেনেকে আমি ব্যৱহাৰ নকৰো। আজি হায়া চৰম আমালোকৰ মাজত নোহোৱা হৈছে। এনেকুৱা এটা শব্দ হৈ গৈছে আমাৰ সমাজত, বেপৰ্দা আমালোকৰ মাজত, কোনো পৰ্দা পুষ্টিতা নোহোৱা হৈ গৈছে। আপোনালোকে চাওক, আমি যেতিয়া ঘৰত সোমাম গেটৰ সন্মুখত পৰ্দা, আপুনি চাওক দৰৱাজাত পৰ্দা, খিৰিকীত পৰ্দা, আলমাৰীত পৰ্দা, টিভিত পৰ্দা, কিচেন ৰুমত পৰ্দা, সব জায়গাত পৰ্দা, কিন্তু আমাৰ মহিলাসকলৰ গাত পৰ্দা নাই। আসল জায়গা যিটো বস্তু পৰ্দা কৰিব লাগে তাত নাই পৰ্দা, আৰু য'ত পৰ্দা কৰিব নালাগে তাতে পৰ্দা। আল্লাহ আকবার। এবার ভাবক যেতিয়া পর্দা আমার মাজৰ পৰা আঁতৰি যাব সেইজনী মহিলাৰ কেনেকুৱা অৱস্থা হ'ব? চকুৰ পৰা গুণা সৃষ্টি হয়। যেতিয়া চকুত পৰিব দিল ধৰি দিব, দিল ধৰি দিলে আপুনি আগবাঢ়ি যাব মোলাকাত, তাৰপিছত বহুত কুছ হৈ যায়। সেই গতিকে চকুটো আমি কেনেকৈ ঢাকি ল'ব লাগিব? যেতিয়া পৰ্দাত থাকিব মহিলাসকল আমাৰ চকুবোৰ থাকি যায়। সেই গতিকে এইবোৰ বস্তু আমি সব জায়গাত পৰ্দা দিছো, কিন্তু আমাৰ শৰীৰতো পৰ্দা নাই। এই বস্তুটো আমি গুৰুত্ব সহকাৰে আমি আগবঢ়াব লাগে। মহিলাসকল বজাৰত যোৱা মানা, আমি নিজৰ হাজবেণ্ডে নিজৰ চহৰে বজাৰত যাবৰ কাৰণে মাৰ্কেটিং কৰিবৰ কাৰণে বজাৰত পঠাই যে যা তুমি বজাৰখিনি কৰি আহা। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ফৰমায় সকলোতকৈ বেয়া জায়গা মাৰ্কেট বজাৰ, সকলোতকৈ শ্ৰেষ্ঠ জায়গা মছজিদ। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হাদিসে পাক ফৰমায় আজি বেয়া জায়গাত মহিলাসকলক পঠাই আছো, যা পৰা আমি পঠাইছো না, আমি গুনাহগাৰ। আৰু অতি উত্তম জায়গা শ্ৰেষ্ঠ জায়গা মছজিদ, আমি কেইজন কিছু মছজিদত যাওঁ। এইবিলাক বস্তু আমি চাই চিন্তি আমি কামবোৰ কৰিব লাগে। আমাৰ মাজত গালি গুলচ আজি আমাৰ সমাজত ইজনে সিজনক দেখিব নোৱাৰে। গালি যদি টকা পইচা ধন সম্পত্তি আছে, 4-5জন যদি ল'ৰা আছে, বল তাক আজি এটেক কৰো, আজি ধৰি লওঁ, তাক ৰাস্তা ধৰি মাৰো। হাদিস শরীফত বুখারী মুসলিম শরীফত আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ফরমায় আল মুসলিমুনা মান সালিমাল মুসলিমুনা মিন লিসানি ওয়া ইয়াদিহি। মুসলমান সেইজন যিজনৰ হাত আৰু মুখৰ দ্বাৰা অন্য মুছলমান হিফাজত থাকিব পাৰে, সেয়ে মুছলমান। আজি হাতৰ দ্বাৰা মুছলমান সুৰক্ষিত নাই। মুখত কিমান গালি কিমান গুলচ, আমাৰ সমাজ ওচৰ চুবুৰীয়া থাকিব নোৱাৰা হৈ যায়, এনেকুৱা অৱস্থা হৈ যায়। আজি আমাৰ সমাজত এনেকুৱা অৱস্থা হৈ যায়, গালি গলচত আমি থাকিব নোৱাৰা হৈ যায়। সেইবোৰ বস্তু আমি দূৰ কৰিব লাগে। গালি কেনেকুৱা বস্তু, সেইবোৰ বস্তু আমি ল'ৰা ছোৱালীক তালিম দি আছো, শিক্ষা দি আছো। সেয়েহে আজি এই নবী হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া দুনিয়াত অহা নাছিলে, তেতিয়া এজন সাহাবী দাহিয়াতুল কলব, তেখেতে যেতিয়া ছোৱালী জন্ম পায় লগে লগে জিন্দা দফন কৰি দিয়ে। দাহিয়াতুল কলবি বিবি কয়, এই মোৰ প্ৰাণৰ বিবি শুনা, এই মোৰ প্ৰাণৰ বিবি শুনা। বিবি গৰ্ভ আছিলে, বিবিৰ পেটত বাচ্চা আছে। বিবি কয় মই জংঘলত গৈ আছো, মোৰ 1 বছৰ 2 বছৰ 3-4 বছৰ লাগি যাব পাৰে, কিন্তু তোমাৰ পেটত যিজন বাচ্চা আছে যদি সেই বাচ্চা যদি ছোৱালী হয় তুমি দফন কৰি দিবা, জিন্দা মাৰি পেলাবা। যদি সেইজন বাচ্চা যদি সন্তান হয়, সেইজন বাচ্চা
হয় তেতিয়া সেই বাচ্চাক তুমি কোলাত তুলি ল'বা দাহিয়াতুল কলবি নিজৰ বিবিক কৈ যায় মোৰ প্ৰাণৰ বিবি ছোৱালী জন্ম পালে দফন কৰি দিবা আৰু ল'ৰা জন্ম পালে তুমি কোলাত তুলি ল'বা সুন্দৰ কৰি ৰাখিবা দাহিয়াতুল কলবি গুচি গ'ল যোৱাৰ পিছত কেইবছৰ পিছত 2 বছৰ পিছত সেইজন মাৰ পেটৰ পৰা জমিলা সেইজন মাৰ পেটৰ পৰা এজন ছোৱালী জন্ম পালে যাৰ নাম জমিলা মানে খুবসুরত বাচ্চা ছোৱালী এজন জন্ম পালে যেতিয়া ছোৱালী জন্ম পায় মাই দেখা পায় কয় হায় আল্লাহ ছোৱালী জন্ম পালে মোৰ প্ৰাণৰ স্বামীয়ে কৈ থৈ গৈছে যদি ছোৱালী জন্ম পায় জিন্দা দফন কৰি দিবা কিন্তু আজি ছোৱালী জন্ম পালে মই কি কৰোঁ দাহিয়াতুল কলবি শিকাৰত গুচি গ'ল জংগলত গুচি গ'ল কিন্তু মা নিজৰ বেটিক কেনেকে শহীদ কৰে কেনেকে দফন কৰে কেনেকে কতল কৰিব দাহিয়াতুল কলবি জংগলত মাই পালে বাচ্চিটো ছোৱালীজনী লৈ কোলাত লৈ কি কৰিছে কান্দি আছে 1 বছৰ 2 বছৰ হৈ 4 বছৰ বয়স হ'ল বাচ্চি দৌৰিব পৰা হ'ল তেতিয়া বাচ্চি কয় আব্বা জান ক'ত মাসুম সা বাচ্চা আব্বা ইয়াত কৰি আছে 4 বছৰ হোৱাৰ পিছত দাহিয়াতুল কলবি জংগলৰ পৰা যেতিয়া উভতি আহে বিবি কয় মোৰ প্ৰাণৰ বিবি এই বাচ্চা তোকাৰে ছোৱালীজনী কাৰ কৈছে মই তোমাক দফন কৰিব দিয়া নাছিলো কিন্তু দিছিলা কেনেকে মই দফন কৰোঁ মৰমৰ বাচ্চি নিজৰ আব্বাই নিজৰ ছোৱালীৰ প্ৰতি কিমান মহব্বত আপুনি যদি আপোনাৰ ছোৱালীজনীক যদি দফন কৰিব দিয়া কোনোবাই পাৰিব নেকি ইমান মহব্বত দাহিয়াতুল কলবি কয় দফন কিয় কৰা নাই মই কেনেকে দফন কৰিম দাহিয়াতুল কলবি সেই বাচ্চিজনী ক'লে মা ক'লে এটা কাম কৰা তুমি এডাল ৰছী দিয়া আৰু এখন কোদাল লৈ বাচ্চাটো এই ছোৱালীজনী হাতত লৈ কি কৰিবা ৰাওনা হ'ল মৰুভূমি পালে ৰেগিস্তানৰ ফালে জংগলৰ ফালে যাব আৰম্ভ কৰিছে বাচ্চি হাতত ধৰি সেই ৰেগিস্তান সেই মৰুভূমিৰ জাগাত দৌৰি আছে পচিনা হৈ গৈছে এনেকুৱা ৰ'দ এনেকুৱা গৰম সেই মৰুভূমিৰ জাগাত বাচ্চি কয় আব্বা জান ক'ত লৈ যায় আছা আব্বা জান দাহিয়াতুল কলবি কয় আহা মোৰ পিছে মৰুভূমিৰ মাজত যায় এটা গাঁথা খুন্দিলে আৰু গাঁথা খুন্দি আছে আব্বাৰ পচিনা আব্বাৰ ঘাম মূৰেৰে পৰি আছে ছোৱালীজনী নিজৰ চাদৰ মোবাৰকে আব্বাৰ ঘাম মুচি আছে আব্বা ইমান ৰ'দত কিয় আপুনি কষ্ট কৰি আছে কি কাৰণত কষ্ট কৰি আছে যেতিয়া সেই গাঁথটো খুন্দা হ'ল ছোৱালীজনীক মাথাত ধৰিছে চুলিত ধৰি আনি তাত কি কৰিলে পেলাই দিয়াৰ লগে ছোৱালীজনী চিট মাৰিছে আব্বা জান আপুনি কি কৰিব ওলাইছে আব্বা জান আপোনাৰ অপেক্ষাত মই ইমান দিন ঘৰত থাকিলো মোক আলহী খাবলৈ যাম বুলি আপুনি এই জাগাত লৈ আহি আজি মোক গাঁতত পেলাই দিছে এই বুলি সেইজন দাহিয়াতুল কলবিয়ে নিজৰ ছোৱালী নিজৰ বাচ্চিক মাথাত পাথৰ মাৰে আৰু ছোৱালী চিট মাৰি দে আব্বা জান মই কি ভুল কৰিলো আব্বা জান মই কি ভুল কৰিলো মই আপোনাৰ ছোৱালী মই আপোনাৰ বেটি আব্বা জান আৰু কিল মাৰি আছে বাচ্চি তাত বেহুশ হৈ যোৱাৰ পিছত সেই ছোৱালীজনক দফন কৰি যেতিয়া দাহিয়াতুল কলবি ৰিটাৰ্ণ ঘূৰি আহে কাণত এটা শব্দ আহি আছে আব্বা জান বুলি শব্দ আহি আছে মাসুম বাচ্চি নিজৰ আব্বাই নিজৰ বাচ্চিক কতল কৰিছে সেইজন দাহিয়াতুল কলবি তফসিৰত আহে 70-72 জনী ছোৱালীক এনেকে হত্যা কৰিছে নিজৰ ছোৱালীকো হত্যা কৰি থাকিব জাগা নাপায় এটা কথা চিন্তা কৰিব মানুহৰ যেতিয়া বেছি গুনাহ হ'ব মানুহজন থাকিবৰ কাৰণে টাইম নাপাব কোনো জাগা নাপাব অশান্তি হৈ থাকিব সেইজন দাহিয়াতুল কলবি থাকিব নাপায় দৌৰি আল্লাহৰ নবীৰ বাৰঘাত গুচি যায় ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম মই 72 জনী ছোৱালীক হত্যা কৰিছো ইয়া ৰাসূলুল্লাহ মোৰ মাফৰ কিবা সবব আছে নেকি তেতিয়া দয়া নবী সাল্লাল্লাহু আলাইহি সাল্লামে কয় তুমি তওবা কৰি লোৱা আল্লাহ তোমাক মাফ কৰি দিব ভৱিষ্যতে তেতিয়া আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে ফরমায় যার নাকি এজনী ছোৱালী মা জান্নাতি যার নাকি দুজনী ছোৱালী মা বাবা দুনো জান্নাতি বলে সুবহানাল্লাহ ছোৱালী মৰ্যাদা এনেকুৱা মৰ্যাদা আজি ছোৱালী জন্ম পালে বাপকৰ মুখখন বেকা হৈ যায় শহুৰেকৰ মুখখন বেয়া হৈ যায় ছোৱালীহে জন্ম পালে ল'ৰা জন্ম নাপালে কিমান দুখৰ কথা এজন ছোৱালী জন্ম পালে মা জান্নাতি হৈ যায় দুজনী
ছোৱালী জন্ম পালে মা বাবা দুনো জান্নাতি হৈ যায় সেইজন আল্লাহৰ নবী মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লাম ফৰমায় ছোৱালীৰ মৰ্যাদা শুনা তেতিয়াৰ পৰা ছোৱালীৰ মৰ্যাদা আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে ছোৱালীসকলৰ মৰ্যাদা পঢ়াই দিছে হা আজি আমি ছোৱালী জন্ম পালে ছোৱালীহে জন্ম পালা নে হং উঠি যাওঁ ছোৱালী কিমান মুকুতা ঘৰখন খুবসুৰতি কৰে ঘৰৰ ৰৌনক বঢ়ায় সেই ছোৱালী আজি চা মা বাবা যদি বেমাৰত পৰে ল'ৰা আহি নাপায় ছোৱালী দৌৰি আহে আব্বাৰ অসুখ হৈছে আম্মাৰ অসুখ হৈছে বেমাৰ হৈছে হয় নে নহয় ভাই ল'ৰাৰ খবৰ নাই সেই ছোৱালীৰ মৰ্যাদা জন্ম পালে মুখ বেকা কৰি দিয়া হয় ছোৱালীহে জন্ম পালে দুটা জন্ম পালে আকৌ এটা জন্ম পালে আকৌ এটা জন্ম পালে সেই কৰিব নালাগে আল্লাহৰ নিয়ামত আল্লাহ যি দিছে লাখ লাখ শুকুৰ সেই গতিকে ছোৱালী জন্ম পালে আপুনি সুখী ছোৱালী জন্ম পালে আপোনালোকৰ মুখ বেকা নকৰিব জান্নাত ৰাখি থৈছে যাৰ নেকি দুজনী ছোৱালী মা বাবা দুজনে জান্নাত দিব সুবহানাল্লাহ বছৰতে ছোৱালীক ধৰ্মীয় শিক্ষা তালিম ইসলামী সেইখিনি বস্তু আমি দিব লাগিব সেয়েহে মই ক'ব বুজো আপোনালোকক আজি জলসা আমি খানা খোৱাৰ কাৰণে অহা নাই খানা ঘৰত খাব পৰা নাই নেকি দেৰি খাই আছো আমি চব কিছু কিন্তু ইয়াতে আহিছো কিবা এটা লৈ যাম বুলি টোপনি বহুত টোপনি মাৰিছো কিন্তু আজি ফিল্ম থিয়েটাৰ আহক বিহু ফাংচন আহক কোনোবা গায়ক আহক নুমাইশ আহক অন কিবা বস্তু আহক দৌৰি ৰাতি পুৰা কৰি দিম কিন্তু জলসাত মানুহবিলাক অকণমান শুনিয়ে গুচি যায় অকণমান শুনি গুচি যায় কিন্তু জলসাত এইটো নেকি দান কৰা হয় যে নেকি ৰাতিভৰ জলসা শুনিব ফজৰৰ নামাজ পঢ়িব আল্লাহৰ হাবিব সাল্লাল্লাহু আলাইহি সাল্লামে ফৰমায় যে নেকি দিনৰ তালিম শিকি দিনৰ তালিম ৰাতিটো উজাগৰে থাকি শিকিলে সেইজন ব্যক্তিৰ কাৰণে 10খন জান্নাতৰ 8খন জান্নাতৰ দৰজা খুলি দিয়া হয় বোলে সুবহানাল্লাহ সেই গতিকে আপোনালোকে আজি দিনটো আজি ৰাতি বহুত পাইছে আপোনালোকে বহুত ৰাতি পাইছে আৰু বহুত আমাৰ যুৱক যুৱতী আছে ৰাতিটো হেডফোন লৈ কথা দিয়ে বহুতো আছে বহুত যুৱক ভাই আছে মোবাইল চাইছে তুমি মোবাইলটো এনেকুৱা হৈ গৈছে আমাৰ মোবাইল নহলে চেম নহয় চকুত নিমিলে এনেকুৱা হৈ গৈছে আমাৰ সেই গতিকে মোবাইলটো ভালদৰে যদি ব্যৱহাৰ কৰা ভাল বেয়াকৈ ব্যৱহাৰ কৰা বেয়া সেই গতিকে মোবাইল চলাওঁতে আমি সাৱধান আজিকালি মোবাইল নহলে স্কুলত নাযায় এইটো মোবাইলে বহুত কিছু কৰি দিব পাৰে আপোনালোকক বা আমাক সেই গতিকে আপোনালোকে এই মোবাইল ব্যৱহাৰ কৰোঁতে সাৱধান হ'ব কিন্তু আমি ইসলামী শিক্ষা ইসলামী তালিম আমাক ঘৰে ঘৰে দিব লাগে আপুনি দিয়ক ল'ৰা ছোৱালী শিক্ষা আমি বহুত শিক্ষা দিওঁ কিন্তু ধৰ্মীয় শিক্ষাটো আপুনি দিয়ক টিভিলৈ বহি যাওঁ কিমান নাজাজ বস্তু তাতে আহি থাকে মা বহিছে বাবা বহিছে ভাই বহিছে ভনী বহিছে একেলগে চাইছো টিভিটো এডভাৰটাইজ এটা মাৰি দিলাম দেৰি ধৰণৰ সিফালে এইটোক চাই লাজ সন্মান হৈ গৈছে আৰু হায়াও শুবাতুম মিনাল ঈমান হায়া ঈমানৰ এটা অংশ বুলি কৈছে যাৰ হায়া নাই তাৰ ঈমানে নাই বুলি কৈছে আমাৰ হায়া শৰম উঠি গৈছে আমাৰ পৰা যদি হায়া থাকিল হয় আমি একেলগে টিভি নাচালো টিভি চাইতে মানা কিন্তু কিছুমান ওলমাই জায়েজ কৰি দিছে নিউজ চেনেল বা কিবা কিবি বস্তু চাবৰ কাৰণে ইসলামিক চেনেল ইখতিলাফ ওলমাসকলে মুফতিসকলে ক'ব নাযাব যে এইবিলাক বস্তুৰ পৰা আমি দূৰ থাকিব সেই গতিকে আমি ল'ৰা ছোৱালীক তালিম সৰুতে দিয়ক ডাঙৰ হৈ জোনালৰ পিছত দৌৰি থাকিলে নহয় ল'ৰাটো যদি কথা নামানে এটা তাবিজ দিয়কচোন ছোৱালীজনী যদি কথা নামানে তাবিজে কাম নহ'ব সৰুতে আপুনি ৰাস্তাটো দেখুৱাব লাগিব সেই ৰাস্তাটো সৰুতে যেতিয়া দেখুৱাব সেই ৰাস্তাৰে ল'ৰা বা ছোৱালী গুচি যাব আৰু ইনশাআল্লাহ আপোনাৰ ছোৱালী নেক মুত্তাকিন পৰেজগাৰ হৈ ওলাব ছোৱালী আমি সৰু পাই আমাৰ গাঁৱলীয়া এটা কথা আছে গৰুৰ যেটা লাগাম আছে ৰসা আছে সেইডাল আগতে যদি আমি ভালদৰে মজবুত কৰোঁ গৰুটো ঠিকে থাকে লাগাম চিৰি গেলে ভাবি আগত পলাই যায় কোনফালে বাজায় লাগাম ধৰাই আপুনি গৰুটো যেনেকৈ সুৰক্ষাৰ কাৰণে ৰছী লগাব হয় ঠিক তেনেধৰণে ছোৱালীজনক আপুনি ৰছী লগাব লাগিব ৰছী কেনেকৈ এইটো নহয় নহ'লে তেনেকুৱা ৰছী নহয় আপুনি দিনৰ তালিমৰ ৰছী আপুনি নেক শিক্ষা দিব লাগিব তালিম দিব লাগিব এইবোৰ বস্তু দিয়ে আমি ছোৱালীজনক ধৰিব পাৰিম আপোনালোকে বহুত শিক্ষা দিব পাৰে কিন্তু আপোনাৰ ল'ৰা বা ছোৱালী সুৰক্ষিত নাই আজি কিহৰ কাৰণে আমাৰ ধৰ্মৰ শিক্ষা কম কাৰণে আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ এটি সুন্নতৰ ওপৰত আমি আমল কৰিব লাগিব মা ভনীসকলে মা ফাতিমা মা আয়েশা রাদিয়াল্লাহু তাআলা আনহাৰ সুন্নত মোতাবিক যদি চলে আমাৰ কোনো ভয় নাই
যিয়ে নহওক এতিয়া আমাৰ প্ৰথম কথা হ'ল দিলটো পৰিষ্কাৰ কৰিব লাগিব অন্তৰখন আপোনাৰ কাপোৰত যদি কিবা নাপাক বস্তু লাগি যায় আপুনি চাবোন মাৰি সাফ কৰিব টুপিটোত কিবা বস্তু লাগি গ'লে চাবোন মাৰি সাফ কৰিব গাত কিবা বস্তু লাগিলে সাবুন মাৰি গা ধোৱা সাবুন মাৰি বিভিন্ন ধৰণৰ বস্তু মাৰি আপুনি সাফ কৰিব পাৰিব কিন্তু দিলত আমাৰ গন্দগী দিলত যিবিলাক লেতেৰা বস্তু আছে চুগুলি ফুল গিবত ইজনে সিজনক দেখিব নোৱাৰা সেইবোৰ বস্তু কেনে ধৰণে আমি সাফ কৰিম সেইবোৰ সাফ কৰিব লাগিলে কি হয় আমি অপাৰেশ্যন কৰি সাফ কৰিম নেকি দিলটো দিলত গন্দগী আমাৰ ভৰ্তি হৈছে লেতেৰা বস্তু সাফ কৰিব লাগিলে আল্লাহৰ জিকিৰৰ দ্বাৰা আপোনাৰ দিলটো সাফ কৰিব লাগিব আল্লাহৰ জিকিৰ যেতিয়া আপুনি কৰিব তেতিয়া আপোনাৰ দিলটো সাফ হ'ব দিলটো পৰিষ্কাৰ হৈ যাব এগুতে দিলটো পৰিষ্কাৰ হবৰ কাৰণে আপুনি চেষ্টা কৰক হাজাৰো ইবাদত কৰক হাজাৰো নামাজ পঢ়ক যদি দিলত যদি আপোনাৰ বেয়া ভাব থাকে দিলত যদি লেতেৰা বস্তু থাকে না নামাজ কবুল হ'ব না পূজা কবুল হ'ব না হজ কবুল হ'ব কোনো বস্তু কবুল নহয় দিল পরিষ্কার আল্লাহ তাআলা ফরমায় ইন্নাল্লাহা ইয়ানজুরু ইলা সুওয়ারিকুম ওয়া তাসামিকুম ওয়ালাকিন ইয়ানজুরু ইলা কুলুবিকুম ওয়া আমালিকুম মই তোমালোকৰ সুৰতটো নাচাওঁ তোমালোক কিমান শক্তিমান সেইটো নাচাওঁ কেই বিঘা মাটি আছে সেইটো নাচাওঁ কেইটা বিল্ডিং আছে মই সেইটো নাচাওঁ কিমানটা ফ্ল্যাট আছে মই সেইটো নাচাওঁ কিমানজন সার্ভিসম্যান আছে সেইটো নাচাওঁ আল্লাহ তাআলা কয় ওয়ালাকিন ইয়ানজুরু ইলা কুলুবিকুম ওয়া আমালিকুম মই তোমালোকৰ দিলহে চাওঁ আৰু তোমালোকৰ মই আমলটো চাওঁ দিল যদি পরিষ্কার আমল যদি শুদ্ধ মই রব্বুল আলামিন সেইজনৰ লগত থাকব সুবহানাল্লাহ আজি দিলত কিমান লেতেৰা বস্তু আমাৰ এজনৰ যদি কিবা এটা বস্তু হৈছে আমি দেখিব নোৱাৰো তোৰ পৰা আনি কি আনি নিমফৰি আমাৰ মাজত লাগিল সেই গতিকে আমি ভাৰতবৰ্ষৰ আছো অসমত আছো ইনশাআল্লাহ সকলো জাতি ধৰ্ম মিল মহব্বত কৰি আমি থাকিব লাগিব আৰু আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমায় হুব্বুল ওয়াতানি মিনাল ঈমান দেশক প্ৰেম কৰাটো এটা ঈমানৰ অংশ বুলি কৈছে আমি হিন্দুস্তানী আজি হিন্দুস্তানৰ ওপৰত মহব্বত ৰাখাটো আমাৰ নবী ইসলাম ধৰ্মৰ প্ৰচাৰক হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আজি 1400 বছৰ আগতে কৈ থৈ গৈছে হুব্বুল ওয়াতানি মিনাল ঈমান দেশক প্ৰেম কৰাটো দেশৰ ওপৰত মহব্বত ৰাখাটো ইসলামৰ এটা ঈমানৰ এটা অংশ বুলি কৈছে আল্লাহ দেশৰ নাগৰিকৰ লগত মহব্বত ৰাখিব লাগিব দেশৰ প্ৰাকৃতিক প্ৰত্যেকটো বস্তুৰ ওপৰত মহব্বত ৰাখিব লাগিব গছ গছনি তৰুলতা যিমান বস্তু আছে জাতি ধৰ্মৰ পৰা নিৰ্ভৰ কৰি সকলোৰ ওপৰত আমি মহব্বত ৰাখিব লাগিব এইটোহে মহব্বত এই গতিকে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে নারে তাকবীর নারে তাকবীর নারে রিসালাত ইয়া রাসূলুল্লাহ নারে রিসালাত সকলে ঠিক হয়ে যাও নারে তাকবীর আল্লাহু আকবার নারে রিসালাত ইয়া রাসূলুল্লাহ উলামায়ে আহলে সুন্নাহ জিন্দাবাদ উলামায়ে আহলে সুন্নাহ জিন্দাবাদ আসলাফি আলা হযরত জিন্দাবাদ নারে তাকবীর নারে রিসালাত বাহ মাশাআল্লাহ তেওঁলোকৰ মধুৰ কণ্ঠৰ ভাষণ ওয়াজ নসিহত আপোনালোকে শুনিব পাৰিব আপোনালোকে যাতে আমনি নাপায় অকমান শুনি যাতে ঘৰত টোপনিৰ কাৰণে ইয়াত কৰি বিচনাৰ বিচনাখন নলয় মই সকলো মা ভনী ভাইসকলক অনুৰোধ কৰোঁ যিকোনো বক্তব্য মই আপোনালোকৰ ওচৰত আগবঢ়ালোঁ ইয়াতে যদি কিবা ভুল ভ্ৰান্তি হৈছে আল্লাহ তাআলাই মাফ কৰক আৰু আপোনালোকক মই এতিয়া অনুৰোধ কৰোঁ আপোনালোকে যাতে এইখিনি বস্তুৰ ওপৰত বেছি বেছি আমল কৰাৰ চেষ্টা কৰিব সেয়েহে এটা কথা কৈছে গছ সকলোৱে যেন নামাজ পঢ়িব পাৰে গছ থাকিলে নহ'ব ফল থাকিব লাগিব ফল নহা গছ হৈ যাব যদি খুলি যদি আমল নকৰোঁ যিবিলাক গছত গছ ফল নাই যিবিলাক গছত ফল নাই সেনেকুৱা হৈ যাব কোৱা কথাবিলাক বেকাৰ হৈ যাব সেইগতিকে যিয়ে নহওক আমাৰ ওলামাই ইকৰাম আহিছে মধুৰ মধুৰ কণ্ঠত মধুৰ মধুৰ ভাষাত ওয়াজ নসিহত কৰি আপোনালোকক ধৰ্মীয় শিক্ষা হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিষয়ে আপোনালোকক জ্ঞাত কৰাব সেয়েহে মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোক যাতে ৰাস্তাই ঘাটে পথে ঘূৰি নাথাকি এই মঞ্চত বহি আলিম ওলামাসকলৰ ওয়াজ নসিহত শুনে আল্লাহ তাআলাৰ ওচৰত দোৱা সকলোকে আল্লাহ তাআলা শান্তি সম্প্ৰীতি মিল মহব্বতত থকাৰ তৌফিক দান কৰক ওয়া আখিৰ দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন Hello, 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 hello. Claudia,
যথাপ্ৰেমী ৰাইজ, আমাৰ ইতিমধ্যে নিৰ্দিষ্ট বক্তাসকল আহি পাইছে। আপোনালোকে দেখিছে আমি তেখেতসকলক সম্বৰ্ধনা জনাবলৈ আমি ওলাইছোঁ। ইতিমধ্যে আমি প্ৰথমতে সম্বৰ্ধনা জনাম হাফিজ কাৰ্বি মৌলানা ছফা আলী চাহাবক, অধ্যক্ষ ইদ্ৰাইছ চৌৰিয়ত ফাইজুল মুস্তফা খাদ্য মাদ্ৰাছাৰ, তেখেতক সম্বৰ্ধনা জনাব আমাৰ কমিটিৰ আব্দুল জলিল চাহাবে। এয়া আমাৰ মৌলানা ছফা আলী চাহেব। দ্বিতীয়তে বুলবুলা বাগে মদিনা চায়েৰে ইছলাম হজৰত হাছান মোহাম্মদ চাহাব, কেলকাতা, তেখেতক সম্বৰ্ধনা জনাব হায়দৰ আলী চাহাব সম্বৰ্ধনা জনাব। অতি সুখৰ খবৰ, অন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লেখক, কবি, ধৰ্মীয় তত্ত্ববৰ্তক, গৱেষক শ্বেৰে অসম ফাৰুক আব্দুল্লাহ নুৰি চাহেব, মুছলিম কোপা শিৱাজাৰ দৰং, তেখেতক সম্বৰ্ধনা জনাব আমাৰ আবুল হুছেইনে। লগতে মুকুটলি এটা জাপি দি সম্বৰ্ধনা জনাব। লগতে আমাৰ আলাজ আজিমুদ্দিন চাহাবে এখন মানপত্ৰ দি সম্বৰ্ধনা জনাব। মানপত্ৰখন হয়তো গাই শুনাব। মহতরম জামাত সাহেবান, আসসালামু আলাইকুম রহমতুল্লাহ বরকাতু। ইতিমধ্যে আপনাদেরকে ঘোষণা করা হিসাবে শুনিছে আমি দরঙর সিপাদার মুসলিম গোপা নিবাসী উদীয়মান যুবক মোহাম্মদ ফারুক আব্দুল্লাহ নুরিক সাহাবক সম্মাননার কারণে আমার এই জালসা কমিটির দাওয়াত করেছিল। তেখেতক এইখানি মানপত্র আমার কমিটির তরফৰ পৰা দিয়া হয়েছে। মই মানপত্রখানি আপনাদের ওচৰত কৰি দিছো। সাতগাঁও নোয়াপাড়া জামে মসজিদ জালসা মুবারক পরিচালনা কমিটির তরফৰ পৰা আন্তঃরাষ্ট্রীয় খ্যাতিসম্পন্ন লেখক, প্রবন্ধকার, কবি, অনুবাদক, রেজবি সাহিত্য চর্চার এক কনিষ্ঠ সেবক, আলা হজরত প্রেমিক রাজা ফাউন্ডেশন অসমৰ সম্পাদক প্ৰধান শ্বেৰে অসম মোহাম্মদ ফাৰুক আব্দুল্লাহ নুৰি চাহেবলৈ সম্মাননা পত্ৰ, তাৰিখ 23 নৱেম্বৰ 2019 শনিবার, স্থান সাতগাঁও নপাড়া ঈদগাহ ময়দান গুৱাহাটী। নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিল কারীম। মহতরম সাহেব, আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আদর সম্বোধন গ্রহণ করিব 23 নভেম্বর 2019 তারিখ শনিবার সাতগাঁও নপাড়া জামে মসজিদ জালসা মুবারক পরিচালনা কমিটি গুৱাহাটীৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত রূপালী জয়ন্তী বর্ষ জালসায়ে মিলাদুন নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম পালন করা হয়েছে। আজিৰ এই পবিত্ৰ মুহূৰ্তত আপোনাক এজন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ব্যক্তি, সুন্নী লেখক, মছলকে আলা হজৰতৰ গৱেষক হিচাপে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ লৈছোঁ। মুছলিম কোপা গাঁৱৰ প্ৰথম সাহিত্যিক পেঞ্চনাৰ
স্বাধীনতা সংগ্রামী 9খনকৈ অধিক গ্ৰন্থ প্ৰমাণিত মহৰুম সিদ্দিক আলী মাষ্টৰৰ বৰপুত্ৰ মৰহুম তছদ্দুৰ হুছেইন আৰু এই তছদ্দুৰ হুছেইনৰ বৰপুত্ৰ মৰহুম ফজলুল হুছেইন আৰু মৰহুম ফজলুল হুছেইনৰ বৰপুত্ৰ আপুনি মহম্মদ ফাৰুক আব্দুল্লাহ ধৰি আপোনাৰ আম্মালান মিছ আজিদা বেগম সৰুৰে পৰা মেধা সম্পন্ন হোৱাৰ লগতে ইছলামী জ্ঞান চৰ্চাত জড়িত আৰু আহলে সুন্নতৰ জামাতৰ ভক্ত হোৱাৰ লগতে আপুনি সমগ্ৰ উত্তৰ পূব ভাৰতৰ সুন্নিয়তৰ ৰংগাবদনকাৰীসকলৰ অন্যতম এজন হিচাপে প্ৰকাশ লাভ কৰিছে। আপুনি ভাৰতৰ দিল্লী, মুম্বাই, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, উত্তৰ পূৰ্বাঞ্চল, বাংলাদেশ, পাকিস্তান, শ্ৰীলংকা দেশসমূহৰ পৰা সুন্নিয়তৰ বৈজ্ঞানিকসকলৰ সংগত আজি সুন্নিয়তৰ খিদমত ব্ৰতী হৈ আহিছে। তাৰ বাবে আমিও আপোনাৰ ওচৰত নথৈ কৃতজ্ঞ। 2019 বৰ্ষৰ 27 ৰমজানত শবে কদৰৰ নিশা 8 ঘণ্টাৰ ভিতৰতে 100 কথাত ৰমজানৰ সবিশেষ নামৰ গ্ৰন্থখিনি লিখি চপা কৰি দি প্ৰকাশ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তাৰ বাবে আমি খুব প্ৰকাশ কৰিছোঁ। বৰ্তমানলৈ আপুনি 23খন গ্ৰন্থ, 300তকৈ অধিক বাতৰি কাকত, প্ৰবন্ধ লেখক, ভালকেইখন আলোচনী, স্মৃতিগ্ৰন্থ, সম্পাদনা, লিফলেট প্ৰকাশ, জনপ্ৰিয় সামাজিক মাধ্যম, ফেচবুক, হোৱাটছএপ গ্ৰুপত জনসচেতনতামূলক প্ৰধান গল্প, কবিতা প্ৰকাশ ইত্যাদি বিভিন্ন আধ্যাত্মিক বৌদ্ধিক চৰ্চাৰ লগতে জড়িত হৈ আছে। লগতে সামাজিক ক্ষেত্ৰখনতো আপোনাৰ অৱদান যথেষ্ট। আধ্যাত্মিক শিক্ষা আৰু গৱেষণাৰ মতে জড়িত ৰাজা ফাউণ্ডেশ্যন অসমৰ গুৰি ধৰি এক বৌদ্ধিক বিকল্প সূচনা কৰাৰ লগতে এই সংগঠনটোৰ সদস্যসকলক সহযোগেৰে জিলা তথা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সমাজত ঘটি থকা দুষ্কাৰ্যমূলক বিপৰীতে প্ৰতিবাদমূলক আন্দোলন আপুনি গঢ়ি তুলিছে, যাৰ ফলত সমাজখনত আকৌ আধ্যাত্মিক মূল্যবোধেৰে পৰিৱেশন নীতি পুনৰ উঠিবলৈ সুবিধা পাইছে আৰু সামাজিক ন্যায় প্ৰতিষ্ঠানৰ ক্ষেত্ৰত এক সহকাৰী হিচাপে আপুনি অৱদান আগবঢ়াই আছে। আপোনাৰ কৰ্মজীৱন আমি মুছলমানসকলৰ বাবে এক আদৰ্শ স্বৰূপ। ইতিমধ্যে আপোনাৰ কৰ্মজীৱন স্বীকৃতিৰূপে বিভিন্ন লেখক লিখিবলগীয়া অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা যেনে দৰগাহে আলা হজৰত বৰেলী শৰীফ, জামিয়াতুল ইছলামিয়া রামপুর উত্তর প্রদেশ, সিরাজনগর দরগা শরীফ বাংলাদেশ, রাজা দারুল ইফতা সোসাইটি পশ্চিমবঙ্গ, নগরবাহী মোহাম্মদ হুসাইন আলী রহমা পুরুষ পরিচালনা কমিটি, কেন্দ্রীয় পুথিভঁৰাল বৰদগুৰি দৰং লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা সম্বোধনাৰ পত্ৰৰ মাধ্যমেৰে সহযোগিক হৈ আহিছে। 16/2/2006 তাৰিখে হযরত আল্লামা মুফতি আলহাজ হাফিজ কাৰী সৈয়দ শাহিদ আলী মিয়া হাছানী ৰুজুলি আলী ৰহমান হাতত বাইট হৈ তেখেতৰ নুৰানী ফৈজ লাভ কৰিছে। 2018 চনৰ 19 মাৰ্চ তাৰিখে খেতান কৰা দৰঙৰ চাহ চুফি মৌলানা দিদাৰুদ্দিন আহমেদ রিজভি আলী রহমান উরুস মুবারক হুজুর শের মঙ্গাল হযরত আল্লামা আলহাজ মুফতি হাফিজ কারি সমীমুজ্জামা কাদরি সাহেব আপনার খিলাফতি দান করেন। যোৱা 9 নৱেম্বৰ 2019 তাৰিখ শনিবাৰে পূব মঙলদৈ অঞ্চলৰ মোহনপুৰ বেজপাৰা জামে মছজিদ পৰিচালনা সমিতিয়ে উদ্যোগত অনুষ্ঠিত জশ্নে ঈদ মিলাদুন নবীৰ মুকলি সভাত আপোনাৰ বিগত জীৱনৰ বৈচিত্ৰতা আত্মধিক কৰ্মজীৱনৰ ওপৰত আস্থা স্থাপন কৰি এই অঞ্চলৰ ৰাইজে সৰ্বযোগ্যক্ৰমে আপোনাক শ্বেৰে অসম উপাধি প্ৰদান কৰাত আমি নথৈ সুখী হ'লোঁ। উক্ত সমাজত লোকসকলক ধন্যবাদ কৰিলোঁ। লগতে আমিও আমাৰ ফালৰ পৰা শ্বেৰে অসম উপাধি সমৰ্থন কৰিলোঁ। শেষত ইছলাম আৰু সুন্নিয়তৰ প্ৰতিষ্ঠানৰ বাবে চলাই অহা দিনী সংগ্ৰাম আৰু আপোনালোকৰ প্ৰতি শলাগ যাচিলোঁ আৰু পুনৰবাৰ এই জালচাখন প্ৰদৰ্শন কৰি অনুষ্ঠান কৰি সৌভাগ্য বাঢ়োৱাৰ বাবে উদযাপন সমিতি সমূহ ৰাইজৰ তৰফৰ পৰা শলাগ যাচিলোঁ। আল্লাহ পাকে আপোনাক তেখেতৰ গায়বী মনত প্ৰদান কৰি ইছলামৰ মূল ধৰণা তথা আহলে সুন্নাতুল জামাতৰ গুৰি ধৰা অসম তথা ভাৰতবৰ্ষৰ তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বাদ কাটি যাবলৈ তৌফিক দান কৰক, আমিন। সভাপতি আলহাজ মৌলানা আজিমুদ্দিন আহমেদ, সম্পাদক শফি আলী, মোহাম্মদ নাজিমুদ্দিন আহমেদ, সাতগাঁও নোয়াপাড়া জামে মসজিদ জালসা কমিটি। আসসালামু আলাইকুম।
মই জালসাখন চলাই দিয়াৰ কাৰণে আমাৰ খানগাঁৱৰ মাদ্ৰাছাৰ প্ৰিন্সিপাল হাফিজ মৌলানা কাৰী সফৰ আলী চাহাবক অনুৰোধ জনাইছোঁ। তেখেতে এজন এজনকৈ নিজৰ তৰিকা হিচাপে দাৱাত কৰিব, তেখেতক মই অনুৰোধ জনাইছোঁ। محترم برادران اسلام، السلام علیکم ورحمۃ اللہ تعالی وبرکاتہ۔ دیکھیے، میں نے آپ سے سلام کیا ہے، کسی چیز کا مطالبہ نہیں کیا ہے۔ حدیث مبارکہ میں اللہ کے رسول اللہ صلی اللہ علیہ وسلم ارشاد فرماتے ہیں کہ اگر سلام کرنے والا اس طرح کہے السلام علیکم ورحمۃ اللہ تعالی وبرکاتہ، اور جواب دینے والا یوں کہے وعلیکم السلام ورحمۃ اللہ تعالی وبرکاتہ، تو ہمارے اور آپ کے پیارے آقا صلی اللہ علیہ وسلم ارشاد فرماتے ہیں کہ دونوں آدمیوں کو الگ ہونے سے پہلے اللہ تبارک و تعالی ان کے گناہوں کو معاف فرما دیتا ہے، ان کے گناہوں کو معاف فرما دیتا ہے۔ تو سلام کی فضیلتیں میں نے حدیث مبارکہ کی روشنی میں آپ کے سامنے پیش کر دیا۔ جب بھی کوئی سلام کرے تو اس کا جواب جو ہے بلند آواز سے دیا کریں۔ السلام علیکم ورحمۃ اللہ تعالی وبرکاتہ۔ برادران اسلام، جیسا کہ آپ تمامی حضرات کو بخوبی معلوم ہی ہے کہ یہ جلسہ جشن عید میلاد النبی صلی اللہ تعالی علیہ وسلم کے نسبت سے کی گئی ہے، اور اس جلسے میں ہمارے اور آپ کے علاوہ اللہ کے مقرب ملائکہ کرام بھی تشریف لاتے ہیں، اور یہاں تک کہ ہمارا عقیدہ ہے کہ جہاں کہیں بھی اللہ کے پیارے رسول اللہ صلی اللہ علیہ وسلم کا ذکر ہوتا ہے تو اس مجلس میں ہمارے اور آپ کے پیارے آقا صلی اللہ علیہ وسلم بھی تشریف لاتے ہیں۔ یہ ہمارا عقیدہ ہے کہ رسول اعظم صلی اللہ علیہ وسلم بھی اس جلسے میں تشریف لاتے ہیں۔ دوسری بات یہ ہے کہ آپ جشن عید میلاد النبی صلی اللہ تعالی علیہ وسلم میں تشریف لائے ہوئے ہیں۔ آپ اس مقصد سے اپنے دل میں یہ نیت کر لیں کہ ہم وہاں پہ جا رہے ہیں تو شعراء اعظام اور مقررین کرام جو گفتگو کریں گے اور جو ان سے ہمیں درس ملے گا اس پر ہم عمل کریں گے، تو اللہ تبارک و تعالی اس محفل کو جن لوگوں نے سجایا ہے یا جن لوگوں نے اس محفل میں بڑھ چڑھ کر کے حصہ لیا ہے، تو اللہ تبارک و تعالی ان کی محنتوں کو قبول عطا فرما لے گا، اور جب آپ جو ہے صحیح راہ راست پر ہو جاویں گے تو ہو نہ ہو اتنے لوگ ہیں، تقریباً کافی لوگوں کی تعداد میں جو ہیں، اور بتلایا جاتا ہے کہ ہر 40 لوگوں میں سے کوئی نہ کوئی ایک اللہ کا مقرب یعنی ایک اللہ کا محبوب بندہ ہوتا ہے، ایک اللہ کا مقرب بندہ ہوتا ہے۔ تو جب آپ خطبہ جو ہے مقررین کرام اور شعراء اعظام سے جو نصیحت پکڑیں گے، جو نصیحت حاصل کریں گے، پھر اس پر عمل کریں گے، تو آپ اگر سیدھے راستے پہ ہو جاویں گے تو اللہ تبارک و تعالی اپنے اسی محبوب بندے کے وسیلے سے ہماری اور آپ سب کی مغفرت عطا فرما دے گا، اور کل بروز قیامت اللہ تبارک و تعالی ہمیں اور آپ کو جنت الفردوس میں اعلیٰ سے اعلیٰ مقام عطا فرما دے گا۔ محترم سامعین کرام، اب بلا چونچرا میں آپ کے سامنے شاعر اسلام حضرت علامہ مولانا حسان محمد صاحب قبلہ کلکتوی کو آپ کے سامنے پیش کر رہا ہوں۔ ان کے آنے سے قبل
میں دو شعر کہہ دینا مناسب سمجھتا ہوں کہ نبی کی نعت مقدر سنوار دیتی ہے. نبی کی نعت یہ مقدر سنوار دیتی ہے. نظر کو چین دلوں کو قرار دیتی ہے. نظر کو چین دلوں کو قرار دیتی ہے. اور نبی کی نعت میں چھوڑوں کس طرح صائم، یعنی کہ حضرت علامہ صائم رحمۃ اللہ علیہ ارشاد فرماتے ہیں کہ نبی کی نعت میں کس طرح چھوڑوں صائم. نبی کی نعت تو نعمت ہزار دیتی ہے. نبی کی نعت تو نعمت ہزار دیتی ہے. محترم سامعین کرام، اب آپ کے سامنے شاعر اسلام حضرت علامہ مولانا محمد حسان صاحب قبلہ کلکتوی آپ کے سامنے تشریف لا رہے ہیں. ان کے آنے سے قبل نعرہ تکبیر اور نعرہ رسالت کریں. نعرہ تکبیر اللہ اکبر. اور بلند آواز سے کریں. نعرہ تکبیر، نعرہ رسالت، یا رسول اللہ، نعرہ رسالت. یا رسول اللہ. جشن عید میلاد النبی، زندہ آباد، جشن عید میلاد النبی. زندہ آباد، خلیفہ حضور تاج الشریعہ، زندہ آباد، خلیفہ حضور تاج الشریعہ زندہ آباد، حضرت علامہ حسان محمد صاحب قبلہ، زندہ آباد، حضرت علامہ حسان محمد صاحب قبلہ. زندہ آباد. اب آپ کے سامنے حضرت علامہ حسان محمد صاحب.